এতিয়া মই তোমালোকক অনুশীলনী 15.1 সম্ভাৱ্যতা চেপ্টাৰৰ কিছুমান MCQ কৰি দি আছো। যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছা, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, তেতিয়াহ'লে তোমালোকে নতুন নতুন অংক ইয়াত পাই থাকিবা। ইয়াত মই আগৰ যিখিনি MCQ আছিলে এইখিনিত এই সম্ভাৱ্যতা চেপ্টাৰৰ মই 10 লৈকে কৰি দিছো। এতিয়া মই তোমালোকক 11 নম্বৰৰ অংক এটা ললো। ইয়াত দিয়া আছে এটা পাহাৰগুটিৰ 6খন পিঠিত 6 লিখা আছে। পাহাৰগুটিটো টছ কৰিলে 6 আখৰ পোৱাৰ সম্ভাৱ্যতা হ'ব। ইয়াত অপশ্যন দিয়া আছে 4টা। এ অপশ্যনত দিয়া আছে 1, বি অপশ্যনত দিয়া আছে 1/2, চি অপশ্যনত দিয়া আছে 1/3, ডি অপশ্যনত দিয়া আছে 1/4। আমি জানো যে পাহাৰগুটি এটাত 1, 2, 3, 4, 5 আৰু 6 এই 6খন পিঠিহে থাকে। কিন্তু ইয়াত দিয়া আছে এই 6খন পিঠিৰ পৰিৱৰ্তে এই গোটেইকেইটা পিঠিত ইয়াত 6, 6, 6 লিখা আছে। 1ৰ পৰিৱৰ্তে 6, 2ৰ পৰিৱৰ্তে 6, 3ৰ পৰিৱৰ্তে 6, 4ৰ পৰিৱৰ্তে 6, 5ৰ পৰিৱৰ্তে 6 আৰু 6ৰ ঠাইত 6 আছে। গতিকে ইয়াত মুঠ পিঠিৰ সংখ্যা হ'ল 6খন আৰু ইয়াত যেহেতু 6, 6, 6 লিখা আছে, গতিকে 6 আখৰ পোৱাটো সম্ভাৱ্যতা হ'ব 6/6, অৰ্থাৎ 6, 6 কেঞ্চেল কৰিলে ইয়াত থাকিব 1। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ, আনচাৰ হ'ব 1। 12 নম্বৰৰ অংক এটা কৰি দি আছো। ইয়াত দিয়া আছে সম্ভাৱ্যতাৰ জন্ম হৈছিল। সম্ভাৱ্যতাৰ যিটো চেপ্টাৰ বা যিবিলাক অংক আমি কৰি আছো, এই অংকবিলাক ক'ৰ পৰা উৎপন্ন হৈছিলে বা উদ্ভাৱন হৈছিলে এইটো ইয়াত উল্লেখ কৰা হৈছে। ইয়াত দবা খেলৰ পৰা, এ অপশ্যনত দিয়া আছে দবা খেলৰ পৰা, বি অপশ্যনত দিয়া আছে ক্ৰিকেট খেলৰ পৰা, চি অপশ্যনত দিয়া আছে জুৱা খেলৰ পৰা, ডি অপশ্যনত দিয়া আছে ওপৰৰ এটাও নহয়। আমি জানো যে সম্ভাৱ্যতাৰ যিবিলাক অংক বা সম্ভাৱ্যতাৰ যি জন্ম হৈছিলে এইটো হৈছিলে জুৱা খেলৰ পৰা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি। কিছুমান জুৱাৰীহে এই অংকবিলাক উলিয়াইছিলে। নাম্বাৰ 13ত দিয়া আছে সবিতা আৰু হামিদা দুয়োগৰাকী বান্ধৱী। দুয়োগৰাকীৰ ভিন্ন জন্মদিন হোৱাৰ সম্ভাৱ্যতা কি? ইয়াত চোৱা ছাত্ৰ ছাত্ৰীসকল, এটা বছৰত ইয়াত কিন্তু আকৌ এটা চৰ্ত উল্লেখ কৰিছে লিপ ইয়াৰ বাদ দি। লিপ ইয়াৰ হ'লে 365 দিনত আৰু অলপ বাঢ়ি যাব বা এটা দিন বাঢ়ি যাব, কিন্তু ইয়াত দিয়া আছে 365 দিন। লিপ ইয়াৰ যিহেতু আমি বাদ দিছো, গতিকে ইয়াত যিহেতু জন্মদিন দুয়োগৰাকীৰ ভিন্ন, গতিকে 365 পৰা 1 গুচি যাব, গতিকে ইয়াত থাকিব 364 ডিভাইডেড বাই 365। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ। ইয়াত বি দিয়া আছে 1/365, এইটো নহ'ব। চি দিয়া আছে 1/364, এইটো নহ'ব। ডি দিয়া আছে 365 ডিভাইডেড বাই 366 বা 366, এইটো নহ'ব। ইয়াত 14 নম্বৰৰ অংক দিয়া আছে ভালদৰে সানমিহলি কৰা 52খন তাজপাতৰ পৰা এখন পাত টনা হ'ল। পাতখন টেকা হোৱাৰ সম্ভাৱ্যতা হ'ব। এ অপশ্যনত দিয়া আছে 2/13, বি অপশ্যনত দিয়া আছে 1/13, চি অপশ্যনত দিয়া আছে 3/13, ডি অপশ্যনত দিয়া আছে 4/13। ইয়াত ছাত্ৰ ছাত্ৰীসকল চোৱা, মুঠ তাজপাতৰ সংখ্যা হ'ল 52 আৰু ইয়াত যিহেতু টেকাৰ কথা কৈছে, টেকা হ'ল মোৰ টেকা পোৱা যাব 52ত 4খন, গতিকে ওপৰত দিলোঁ মই 4। এতিয়া চোৱা এই 4 52 ধৰণ যায়, গতিকে 4 4ত 1 বাৰ যাব, 4 52ত 5ত যাব 1 বাৰ 1, ইয়াৰ পৰা 1 এটা আহিব 2 লগত 12, 12ত যাব 13 বাৰ, 1/13। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি। নাম্বাৰ 15 চোৱা। 15ত দিয়া আছে এখন পোষ্টাৰত ইংৰাজী বৰ্ণমালাৰ আটাইকেইটা বৰ্ণ থাকিলে এটা ব্যঞ্জন বৰ্ণ পোৱাৰ সম্ভাৱ্যতা হ'ব 5/26, বি অপশ্যনত দিয়া আছে 19/25, চি অপশ্যনত দিয়া আছে 21 ডিভাইডেড বাই 25, ডি অপশ্যনত দিয়া আছে 21 ডিভাইডেড বাই 26। এতিয়া আমি জানো যে ইংৰাজী বৰ্ণমালাত মুঠ বৰ্ণৰ সংখ্যা হ'ল 26 আৰু ইয়াত কৈছে এখন পোষ্টাৰত ইংৰাজী বৰ্ণমালা আটাইকেইটা বৰ্ণ থাকিলে, আটাইকেইটা বৰ্ণ আছে আৰু ইয়াত ব্যঞ্জন বৰ্ণ পোৱাৰ সম্ভাৱ্যতা হ'ব, এইটো আমি উলিয়াব লাগে। ইয়াত ব্যঞ্জন আমি জানো যে বৰ্ণমালা 5টা আছে স্বৰবৰ্ণ আৰু 21টা আছে ব্যঞ্জন বৰ্ণ, গতিকে ব্যঞ্জন বৰ্ণ আছে 21, ইয়াত 21 ডিভাইডেড বাই 26, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব, গতিকে এইটো ডি দিয়া আছে 21 ডিভাইডেড বাই 26, গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি।